নমস্কাৰ, মই জ্যোতিষী শ্ৰী অৰ্ণৱ ৰঞ্জন শৰ্মা। মই আপোনালোকৰ আগত দহমুখী ৰুদ্ৰাক্ষৰ বিষয়ে ক'বলৈ ওলাইছোঁ। দহমুখী ৰুদ্ৰাক্ষ কিনো, কিয়, কেনেধৰণে পৰিধান কৰা উচিত, সকলোখিনি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। দহমুখী ৰুদ্ৰাক্ষ হ'ল ভগৱান নাৰায়ণৰ প্ৰতিকাৰ স্বৰূপ। যমৰাজৰ কৃপা লাভ হয়। ইয়াক ধাৰণ কৰিলে ভূত প্ৰেত পিশাচ আদিৰ পৰা মুক্ত লাভ কৰিব পাৰি। নৱগ্ৰহ আৰু বাস্তুদোষৰ পৰাও সুফল লাভ হয়। বিবাহ বাধা দূৰ কৰে। মিথুন ৰাশি আৰু কন্যা ৰাশিৰ জাতকসকলে ধাৰণ কৰিলে সুফল লাভ কৰিব। আৰু এই দহমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিবলৈ হ'লে আমি এটা তামৰ পাত্ৰত ধূপ দীপ নৈবেদ্যৰে তামৰ পাত্ৰটোত গংগাৰ জল ভৰাই দৈ তুলসী দুবৰি বনেৰে পূজা পাঠ আৰু মন্ত্ৰোচ্চাৰণে ধাৰণ কৰিলে আমি সুফল লাভ কৰিব পাৰিম।